প্ৰেইজ দ্য লৰ্ড, ঈশ্বৰৰ প্ৰশংসা হওক। আহক জানিবলগীয়া কথা যি হিতুপদকৰ পৰা ঈশ্বৰে আমাক জনাইছে আৰু জনাব বিচাৰিছে, তাক আমি শুনো আহক। আজি ঈশ্বৰে কি আমাক জনাব বিচাৰিছে, লগতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰা হ'ব। আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয় থাকিলে কমেণ্ট বক্সত লিখি দিব, মই আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম। পবিত্ৰ বাইবেল শাস্ত্ৰত হিতুপদেশ 8 অধ্যায় মই পঢ়ি দিছোঁ। যিবিলাকে মোক প্ৰেম কৰে, ময়ো তেওঁবিলাকক প্ৰেম কৰোঁ। ঈশ্বৰে কৈছে, যিসকল লোকে মোক প্ৰেম কৰে, মই তেওঁলোককো প্ৰেম কৰোঁ। আপুনি যদি ঈশ্বৰক সঁচাই প্ৰেম কৰে, তেনেহ'লে ঈশ্বৰো আপোনাক প্ৰেম কৰোঁ বুলি কৈছে। আৰু যিবিলাকে মোক যত্নৰে বিচাৰে, তেওঁবিলাকে মোক পায়। আপুনি যদি যত্নৰে ঈশ্বৰক বিচাৰিছে, তেনেহ'লে আপুনি ঈশ্বৰক পাব। ঈশ্বৰক যত্নৰে ক'ত বিচাৰি পাব? যেতিয়া আপুনি তেওঁৰ আজ্ঞাবোৰ পালন কৰিব, তেওঁৰ যেতিয়া আপুনি পবিত্ৰ শাস্ত্ৰপাঠ পঢ়িব, তেতিয়া তেওঁক বিচাৰি পাব। ঐশ্বৰ্য আৰু মান মৰ্যাদা মোৰ লগতে আছে। ঐশ্বৰ্য, মান মৰ্যাদা সকলো ঈশ্বৰৰ লগত আছে। এনেকৈ অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতাৰ আছে। সকলো মান মৰ্যাদা, অক্ষয়, ধাৰ্মিকতা সকলো ঈশ্বৰৰ হাতত আছে। সেই সকলো ঈশ্বৰে আপোনাক দিব পাৰে, যদিহে আপুনি ঈশ্বৰক প্ৰেম কৰে, যদিহে আপুনি ঈশ্বৰক বিচাৰে। তোমালোকে শিক্ষা মানি জ্ঞানবান হোৱা। আমাক শিক্ষা মানিব দিছে, যিটো ঈশ্বৰৰ শিক্ষা, আত্মিক শিক্ষা। এই শিক্ষাটো ঈশ্বৰে মানিব দিছে আৰু জ্ঞানবান হ'ব দিছে, জ্ঞানী হ'ব দিছে। যেতিয়ালৈকে আপুনি ঈশ্বৰৰ শিক্ষাটো আপুনি নাজানে, তেনেহ'লে আপুনি জ্ঞানবান হ'ব নোৱাৰে। জাগতিক শিক্ষা আপোনাৰ থাকিব পাৰে, পঢ়া লিখা আপোনাৰ ডিগ্ৰী থাকিব পাৰে, কিন্তু আত্মিক যদি আপোনাৰ শিক্ষাটো নাই, তেনেহ'লে আপোনাৰ জিৰ' বুলি কৈছে। সেইটো কাৰণে জাগতিক শিক্ষাটোৱেই আপোনাৰ যিটো কেৰিয়াৰ বনাবৰ কাৰণে, আপোনাৰ লাইফটোৰ কাৰণে, জীৱনৰ কাৰণে, সফলতাৰ কাৰণে কামত দিব। কিন্তু আত্মিক শিক্ষাটোৱেই ঈশ্বৰৰ ওচৰলৈ আপোনাক চপাই নিব, ঈশ্বৰক পাবৰ কাৰণে সহায় কৰিব। সেইটো কাৰণে কৈছে, তোমালোকে শিক্ষা মানি জ্ঞানবান হোৱা, তাক অগ্ৰাহ্য নকৰিবা। যি মানুহে মোৰ দুৱাৰৰ ওচৰত দিনে দিনে কৰ দি মোৰ দুৱাৰৰ খুঁটিৰ গুৰিত বাট চাই থাকি মোৰ কথা শুনে, সেইজনেই ধন্য। যিজনে ঈশ্বৰৰ গৃহত ঈশ্বৰৰ কথা শুনিবৰ কাৰণে তেওঁ বাট চাই থাকে, কথা শুনে, সেই মানুহেই ধন্য বুলি কৈছে। কিয়নো যিজনে মোক পায়, সেইজনে জীৱনো পায়। প্ৰেইজ দ্য লৰ্ড। যিজনে ঈশ্বৰক পায়, তেওঁ জীৱনো পায় বুলি কৈছে। আৰু জিহুৱাৰ অনুগ্ৰহ লাভ কৰে, আৰু জিহুৱাৰ পৰা অনুগ্ৰহ, আশীৰ্বাদ লাভ কৰে বুলি কৈছে ঈশ্বৰৰ পৰা। কিন্তু যিজনে মোৰ বিৰুদ্ধে পাপ কৰে, সি নিজৰ প্ৰাণ হানি কৰে। যিজনে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰে, তেওঁ নিজৰ প্ৰাণ নিজে নষ্ট কৰে বুলি কৈছে। আৰু যিবিলাকে মোক ঘিণ কৰে, সেই সকলোৱে মৃত্যু ভাল পায়। আৰু ঈশ্বৰক যিবিলাকে ঘিণ কৰে মানে কি? ঈশ্বৰৰ আজ্ঞা মতে নচলে, ঈশ্বৰৰ ল মতে নচলে, ঈশ্বৰক নিবিচাৰে, আৰু সেইবিলাকে মৃত্যুক ভাল পায় বুলি কৈছে। মৃত্যু মানে নৰকক ভাল পায়, যিটো নেকি হেল্থত তেওঁলোকে যাব লাগিব। এই সুন্দৰ বাক্যৰ যোগেদি ঈশ্বৰে জনাইছে যে মান মৰ্যাদা, ধন সম্পত্তি, ধাৰ্মিকতা সকলো মোৰেই হয়, আৰু যিজনে মোক প্ৰেম কৰে, এই সকলোবোৰ মই তেওঁক দিওঁ বুলি কৈছে। এই সুন্দৰ বাক্য যি ঈশ্বৰে আমাক জনাইছে, এই সুন্দৰ বাক্যৰ যোগেদি ছ'চিয়েল মিডিয়াৰ যোগেদি যিমানে চাই আছে, শুনি আছে, প্ৰত্যেকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰক। মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। প্ৰেইজ গড। প্ৰভু যীশু, বা তোমাক ধন্যবাদ দিছোঁ, যি ছ'চিয়েল মিডিয়াৰ যোগেদি যিমানে চাই আছে, এই বাক্য শুনিছে, প্ৰত্যেকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা। তেওঁলোকৰ পৰিয়ালত, তেওঁলোকৰ ল'ৰা ছোৱালীৰ জীৱনত, তেওঁলোকৰ স্বামী বাজ্যাৰ জীৱনত, তেওঁলোকৰ আয় ইনকাম সমস্যাবোৰ দূৰ কৰি দিবা, বেমাৰ আজাৰ দূৰ কৰি দিবা, তেওঁলোকৰ পিতৃ মাতৃক আশীৰ্বাদ কৰিবা। প্ৰভু, মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। হালেলুয়া। প্ৰভু, মই প্ৰাৰ্থনা কৰিছোঁ, বিশেষ কৰি দুখীয়া দৰিদ্ৰক খাবলৈ, পিন্ধিবলৈ, থাকিবলৈ সকলোবোৰ তুমি যোগাই দিবা। অনাথসকলক আশীৰ্বাদ কৰিবা, বৃদ্ধসকলক আশীৰ্বাদ কৰিবা, নপুংসকলক আশীৰ্বাদ কৰিবা। মই তোমাৰ নামত মই ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। এই
ছ'চিয়েল মিডিয়াৰ যোগেদি যিমানে প্ৰাৰ্থনাৰ অনুৰোধ দিছে, যি ভাইসকলে প্ৰাৰ্থনা দিছে, যি ভনীসকলে প্ৰাৰ্থনা দিছে, প্ৰত্যেকৰ জীৱনৰবোৰ সকলোবোৰ সমস্যাবোৰ তুমি জানা, মই তোমাৰ নামত ব্লেছ কৰিছোঁ। তেওঁলোকক আশীৰ্বাদ কৰিবা, তেওঁলোকে মুক্তি পাব, তেনে আশীৰ্বাদ কৰিবা পাব। ধন্যবাদ দিছোঁ প্ৰভু, ধন্যবাদ দিছোঁ তুমি মোৰ প্ৰাৰ্থনা শুনিছা, তাৰ বাবে ধন্যবাদে প্ৰাৰ্থনা মহান পবিত্ৰ যীশুৰ নামত কৰিছোঁ, আমেন। ধন্যবাদ দিছোঁ। আজিলৈ ইয়াতে সামৰিছোঁ। নেক্সট আকৌ আমি জানিব পাৰিম হৃদয়োপদেশ 9 অধ্যায়ত কি আমাক জনাব বিচাৰিছে ঈশ্বৰে। আজিলৈ নমস্কাৰ।